ফাৰ্ষ্ট অন টাইমে দি ব্ৰেকিং এবাউট ৰাজ্যবাসীৰ বাবে অতিকৈ ভাল খবৰ ৰাজ্যত নতুনকৈ নিৰ্মাণ কৰা হ'ব 156টাকৈ পঞ্চায়তৰ নতুন কাৰ্যালয় আৰু 102টা পঞ্চায়ত কাৰ্যালয়ৰ স্থান সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী অতুল বৰাই এতিয়া নতুন ভৱনৰ পৰাই সকলো প্ৰশাসনিক কাম-কাজ নিয়ন্ত্ৰণ কৰা হ'ব আৰু অত্যাধুনিক হৈ পৰিব এই 156টাকৈ নতুনকৈ যি নিৰ্মাণ কৰিব লগা পঞ্চায়তৰ কাৰ্যালয় অৱশ্যে জনাইছে ফাৰ্ষ্ট অন টাইম এই বিগ ব্ৰেকিং গাঁও পঞ্চায়তক লৈ বিধানসভাত মন্ত্ৰী অতুল বৰাই কৰিছে ডাঙৰ ঘোষণা নতুনকৈ নিৰ্মাণ কৰা হ'ব ৰাজ্যত 156টা নতুন গাঁও পঞ্চায়তৰ কাৰ্যালয় সলনি হ'ব 102টা কাৰ্যালয়ৰ স্থান গাঁও পঞ্চায়তক লৈ বিধানসভাত ডাঙৰ ঘোষণা কৰি চৰকাৰৰ ফালৰ পৰা নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুনৰ্গঠন প্ৰক্ৰিয়াৰ বাবে গাঁও পঞ্চায়তৰ কাৰ্যালয় বৃহৎ হাল সলনি কৰিছে অসমৰ 102টা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু তাৰ ঠাইত নতুনকৈ নিৰ্মাণ কৰা হ'ব পঞ্চায়তসমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ চৰকাৰৰ বৃহৎ পৰিকল্পনা 156টাকৈ নতুন পঞ্চায়তৰ কাৰ্যালয় নিৰ্মাণ কৰা হ'ব নতুন গাঁও পঞ্চায়তৰ কাৰ্যালয় ভৱনতে সকলোবিলাক প্ৰশাসনিক কাম-কাজ চলিব গাঁৱৰ আৰু অত্যাধুনিক হৈ পৰিব সেই গাঁও পঞ্চায়তৰ কাৰ্যালয় জিপি কাৰ্যালয় নিৰ্মাণৰ বাবে চৰকাৰে 78 কোটি টকাৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ অত্যাধুনিক আৰু সুবিধাজনক হৈ পৰিব নতুন পঞ্চায়ত কাৰ্যালয়সমূহ নতুনকৈ নিৰ্মাণ কৰা হ'ব আটক ধুনীয়াকৈ নিৰ্মাণ কৰিব পঞ্চায়তৰ কাৰ্যালয় প্ৰতিটো পঞ্চায়ত ভৱনৰ বাবে সুকীয়াকৈ ব্যয় হ'ব 50 লাখ টকা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ নতুন পদক্ষেপৰ ফলতে গাঁৱৰ প্ৰশাসনিক কাম-কাজ অধিক সহজ হৈ পৰিব আৰু সকলোবিলাক সুবিধা থাকিব অত্যাধুনিক হৈ পৰিব প্ৰশাসনৰ কাম-কাজ চলোৱা যি গাঁও পঞ্চায়তৰ কাৰ্যালয় গাঁও পঞ্চায়তক লৈ বিধানসভাত মন্ত্ৰী অতুল বৰাই কৰিছে ডাঙৰ ঘোষণা গাঁও পঞ্চায়তসমূহৰ বাবে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হ'ব পুনৰ্গঠন প্ৰক্ৰিয়াৰ বাবে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত বৃহৎ হাল সলনি কৰা হৈছে ৰাজ্যবাসীৰ বাবে অতিকৈ ভাল খবৰ অসমৰ 102টা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে 156টাকৈ নতুনকৈ গাঁও পঞ্চায়তৰ কাৰ্যালয় নিৰ্মাণ কৰা হ'ব আৰু পঞ্চায়তৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ পৰিকল্পনা কৰা হৈছে গাঁও পঞ্চায়তৰ যি কাৰ্যালয় নিৰ্মাণ কৰা হ'ব নতুনকৈ সেয়া হ'ব অত্যাধুনিক সুবিধা তাত প্ৰদান কৰা হ'ব আৰু সকলোবিলাক গাঁৱৰ কাম-কাজ তাৰ পৰাই নিৰীক্ষণ কৰা হ'ব সকলোবিলাক গাঁৱৰ কাম-কাজ চলিব গাঁও পঞ্চায়তক লৈ বিধানসভাত ডাঙৰ ঘোষণা কৰা হৈছে মন্ত্ৰী অতুল বৰাই কৰিছে ডাঙৰ ঘোষণা 156টাকৈ নতুন ভৱন নিৰ্মাণ কৰা হ'ব পঞ্চায়তৰ নতুন ভৱন নিৰ্মাণ কৰা হ'ব আৰু তাৰ পৰাই সকলোবিলাক কাম-কাজ চলিব আৰু সম্পূৰ্ণ অত্যাধুনিক আৰু সুবিধাজনক হৈ পৰিব সকলোবিলাক সুবিধা থাকিব এই গাঁও পঞ্চায়তৰ কাৰ্যালয়ত পুৰণি গাঁও পঞ্চায়তৰ সলনি নতুনকৈ গাঁও পঞ্চায়তৰ কাৰ্যালয় নিৰ্মাণ কৰা হ'ব চৰকাৰৰ নতুন পদক্ষেপৰ ফলতে গাঁৱৰ প্ৰশাসনিক কাম-কাজ অধিক সহজ হৈ পৰিব কাৰণ অত্যাধুনিক সুবিধাপ্ৰাপ্ত হৈ পৰিব এই পঞ্চায়তৰ কাৰ্যালয় অসমবাসীৰ বাবে অতিকৈ ভাল খবৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো সলনি হ'ব 102টা কাৰ্যালয়ৰ স্থান তাৰ ঠাইত নতুনকৈ নিৰ্মাণ কৰা হ'ব 156টাকৈ গাঁও পঞ্চায়তৰ কাৰ্যালয় গাঁও পঞ্চায়তসমূহৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে আৰু বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে বিধানসভাত এই কথা ঘোষণা কৰিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই পঞ্চায়তসমূহৰ পুনৰ্গঠন প্ৰক্ৰিয়াৰ অংশ হিচাপে অসমৰ 102টা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বহু পঞ্চায়তৰ বৰ্তমানৰ কাৰ্যালয় জনসাধাৰণৰ বাবে সুবিধাজনক নহয় আৰু পুনৰ্গঠনৰ ফলত নতুন সীমা নিৰ্ধাৰণ হোৱাৰ বাবে কাৰ্যালয়ৰ অৱস্থান সলনি কৰাৰ প্ৰয়োজন আহি পৰিছে আৰু সেইবাবে অঞ্চলসমূহত নতুনকৈ সুবিধাজনক স্থান নিৰ্বাচন কৰা হৈছে আৰু পঞ্চায়তৰ কাৰ্যালয় সেই স্থানতে নিৰ্মাণ কৰা হ'ব যাতে ৰাইজে সহজে চৰকাৰী সেৱা লাভ কৰে তাৰ ওপৰত গুৰুত্ব ৰখা হৈছে 156টা নতুন গাঁও পঞ্চায়তৰ কাৰ্যালয় ভৱন নিৰ্মাণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই প্ৰকল্প ৰূপায়ণৰ বাবে চৰকাৰে 78 কোটি টকা ব্যয় কৰিব প্ৰতিটো নতুন পঞ্চায়ত ভৱনৰ নিৰ্মাণৰ বাবে 50 লাখ টকাকৈ ধন আবণ্টন কৰা হ'ব নতুন কাৰ্যালয় হ'ব অত্যাধুনিক হ'ব পৰ্যাপ্ত কাৰ্যালয় কক্ষ থাকিব তাত সভা কক্ষ থাকিব ডিজিটেল সেৱা তাত উপলব্ধ হৈ পৰিব সকলোবিলাক সুবিধা থাকিব নাগৰিকসকলৰ বাবে প্ৰয়োজনীয় আন মৌলিক সুবিধাৰে সজ্জিত কৰা হ'ব আৰু ইয়াৰ ফলত পঞ্চায়তসমূহৰ দৈনন্দিন প্ৰশাসনিক কাম-কাজ অধিক সুসংগঠিত হৈ পৰিব স্বচ্ছভাৱে পৰিচালনা কৰিব পৰা যাব
আৰু চৰকাৰী পদক্ষেপত গাঁও অঞ্চলত উন্নয়নমূলক আঁচনি ৰূপায়ণ ত্বৰান্বিত কৰাৰ লগতে পঞ্চায়ত ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিব ৰাইজে নিজৰ অঞ্চলত উন্নত পৰিৱেশত বিভিন্ন চৰকাৰী সেৱা লাভ কৰাৰ সুবিধাও লাভ কৰিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা গাঁও পঞ্চায়তক লৈ বিধানসভাত মন্ত্ৰী অতুল বৰাই কৰিছে ডাঙৰ ঘোষণা 156টা নতুন গাঁও পঞ্চায়তৰ কাৰ্যালয় নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে আৰু সেই গাঁও পঞ্চায়তসমূহ অত্যাধুনিক হৈ পৰিব সকলোবিলাক অত্যাধুনিক সুবিধা থাকিব সেই গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আৰু 102টা কাৰ্যালয়ৰ স্থান সলনি কৰা হ'ব কিয়নো পুনৰ্গঠনৰ পাছতে সমষ্টি পুনৰ্গঠনৰ পাছতে পঞ্চায়তসমূহৰ স্থান সলনি হৈছে আৰু তাৰ বাবে 102টা পঞ্চায়তৰ স্থান সলনি কৰা হৈছে 156টা নতুন পঞ্চায়তৰ কাৰ্যালয় ভৱন নিৰ্মাণ কৰা হ'ব ৰাজ্যবাসীৰ বাবে অতিকৈ ভাল ঘোষণা আৰু বিধানসভাত মন্ত্ৰী অতুল বৰাই কৰিছে বৃহৎ ঘোষণা অতুল বৰাৰ মন্তব্য আছে আমাৰ হাতত কি কৈছিল বিধানসভাত মন্ত্ৰীগৰাকীয়ে মুহূৰ্তত আগবঢ়াইছে মই সদনৰ মজিয়াত জনাবলৈ পালে সুখী হ'ম যে সীমা পুনৰ্নিৰ্ধাৰণৰ পিছত 54টা গাঁও পঞ্চায়তৰ কাৰ্যালয় আছে য'ত ভৱনসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত পঞ্চায়ত ৰাজ প্ৰতিষ্ঠান কাৰ্যালয় সুস্থভাৱে চলোৱা সম্ভৱ হৈ উঠা নাই তদুপৰি শেহতীয়া যি সীমা পুনৰ্নিৰ্ধাৰণ হ'ল এই প্ৰক্ৰিয়াৰ ফলত 102খন গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান পৰিৱৰ্তন কৰা হৈছে সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগে বিষয়টো বিবেচনা কৰি মুঠ 156টা গাঁও পঞ্চায়তৰ কাৰ্যালয় ভৱন নিৰ্মাণৰ বাবে পৰামৰ্শ দিছে যাতে গাঁও পঞ্চায়তসমূহে মৰ্যাদা আৰু যত্ন সহকাৰে নিজৰ কাৰ্য সম্পাদন কৰিব পাৰে ইয়াৰ উপৰিও ষষ্ঠ ৰাজ্যিক বিত্তীয় আয়োগে গাঁও পঞ্চায়তৰ কাৰ্যালয় ভৱন নিৰ্মাণৰ বাবে প্ৰতিটো ভৱনৰ ব্যয় 40 লাখ টকা অনুমোদন কৰিছিলে কিন্তু বৰ্তমান আয়োগে বৃদ্ধি কৰিছে কষ্ট এক্সকেলেশ্যন বিবেচনা কৰি প্ৰতিটো গাঁও পঞ্চায়ত কাৰ্যালয় ভৱনৰ বাবদ 50 লাখ টকালৈ বৃদ্ধি কৰিছে সেই অনুসৰি 156টা কাৰ্যালয় ভৱনৰ বাবে মুঠ 78 কোটি টকা অৰ্থাৎ 5 বছৰৰ বাবে 78 কোটি টকা আৰু প্ৰতি বছৰে 15.60 কোটি টকাকৈ ধৰা হৈছে গতিকে ইয়াত নিশ্চয় বৰ সাবধানটো অন্তৰ্ভুক্ত হ'ব আৰু আটাইতকৈ ডাঙৰ কথা যে সমষ্টি ডিলিমিটেশ্যনৰ পাছত বিধানসভা সমষ্টিসমূহৰ ভৌগোলিক অৱস্থান সলনি হোৱাৰ লগে লগে পঞ্চায়ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰো আমি সীমাবিলাক পৰিৱৰ্তন কৰিবলগীয়া হ'ল আৰু তেখেতে সন্মানীয় সদস্যগৰাকীয়ে যিখিনি কথা কৈছে যে কাম কাজবিলাক কৰোঁতে যিবিলাক অসুবিধা সেই অসুবিধাবিলাক দূৰ কৰিবৰ কাৰণে আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ কাৰণ বৰ্তমানৰ যি গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়তৰ মাজত স্থানান্তৰিত গাঁৱৰ ক্ষেত্ৰত আৰম্ভ নোহোৱা অথবা আংশিকভাৱে যিবিলাক আৰম্ভ হৈছিল আৰু বৰ্তমান যিসমূহ কাম মূল গাঁও পঞ্চায়ত বা আঞ্চলিক পঞ্চায়তৰ অধীনত নাই সেই কামসমূহ পৰিত্যক্ত বুলি গণ্য কৰা হ'ব আৰু এনে কামসমূহৰ বাবে প্ৰয়োজনীয় ধন বেংক টু বেংক ট্ৰেন্সফাৰৰ জৰিয়তে মূল গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়তলৈ স্থানান্তৰিত কৰা হ'ব আৰু গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়তে গ্ৰাম স্বৰাজ পৰ্টেলত মেনুৱেল ৰিচিপ্ট এণ্ট্ৰিৰ জৰিয়তে ধন সংগ্ৰহৰ হিচাপ লিপিবদ্ধ কৰি নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি ছাপ্লিমেণ্টাৰী প্লেন প্ৰস্তুত কৰি কাম সম্পূৰ্ণ কৰিব পাৰিব বৰ সাবধানটো এটা বৃহৎ এলেকা এখন ডাঙৰ গাঁও পঞ্চায়ত মাননীয় অধ্যক্ষ মহোদয় মই সদনৰ মজিয়াত জনাবলৈ পালে সুখী হ'ম যে সীমা পুনৰ্নিৰ্ধাৰণৰ পিছত 54টা গাঁও পঞ্চায়তৰ কাৰ্যালয় আছে য'ত ভৱনসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত পঞ্চায়ত ৰাজ প্ৰতিষ্ঠান কাৰ্যালয় সুস্থভাৱে চলোৱা সম্ভৱ হৈ উঠা নাই তদুপৰি শেহতীয়া যি সীমা পুনৰ্নিৰ্ধাৰণ হ'ল এই প্ৰক্ৰিয়াৰ ফলত 102খন গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ স্থান পৰিৱৰ্তন কৰা হৈছে সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগে বিষয়টো বিবেচনা কৰি মুঠ 156টা গাঁও পঞ্চায়তৰ কাৰ্যালয় ভৱন নিৰ্মাণৰ বাবে পৰামৰ্শ দিছে যাতে গাঁও পঞ্চায়তসমূহে মৰ্যাদা আৰু যত্ন সহকাৰে নিজৰ কাৰ্য সম্পাদন কৰিব পাৰে